Hello everyone, welcome to DLP Assam YouTube channel. আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপকামিং B.Ed এন্ট্ৰেন্স টেষ্ট আৰু DLED এন্ট্ৰেন্স টেষ্টত হেল্পফুল হোৱাকৈ মেথামেটিক্সৰ ইম্পৰ্টেন্ট পাৰ্টছৰ যিবিলাক কোৱেশ্চন হয় সেইবিলাক আমি আলোচনা কৰিম। আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কোৱেশ্চনটো লৈছো এটা ৰেশিও এণ্ড প্ৰপৰ্চনৰ পৰা আৰু এই প্ৰথম কোৱেশ্চনত কৈছে if A is to B equal to 3, B is to C 6:4, A is to B is to C is to C অনুপাতটো কিমান উলিয়াব দিছে। যদি A আৰু B ৰ অনুপাত দিয়া আছে, B আৰু C ৰ অনুপাত দিয়া আছে, আমাৰ ওলাব লাগে AB আৰু C ৰ অনুপাত। যোৱা আগৰ ভিডিঅ'টোত আপোনালোকক এনেকুৱা এটা অংক কৰি মই দেখুৱাইছিলো কেনেকৈ সলভ কৰিব লাগে। যদি আপোনালোকে আগৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে আপোনালোকে চাব পাৰে। এই অংকটো এতিয়া আজিৰ ভিডিঅ'টোৰ জৰিয়তে এনেকৈ কৰি দেখুৱাইছো A is to B C এনেকৈ আপোনালোকে তিনিটা লিখি ল'ব। প্ৰথমত A আৰু B ৰ অনুপাতটো দিয়া আছে, এটো লিখক 2 আৰু B আছে 3। নেক্সট আছে 6 আৰু ইয়াতে লিখক 6 আৰু ইয়াতে লিখক 8। মানে B আৰু C ৰ অনুপাত দিয়া আছে, গতিকে আমি B আৰু C ৰ তলে তলে লিখি গলো। আৰু এতিয়া ইয়াতে যে ব্ল্যাঙ্কস থাকি গল, ইয়াতে C এইটো এই B ৰ ৰেসপেক্টত ইয়াতে যদি 3 থাকে ইয়াতে 3 বহাই দিব, ইয়াতে বেলেগ থাকিলে বেলেগ দি দিব। এতিয়া বুজি পাইছে। নেক্সট ইয়াতে যে ব্ল্যাঙ্ক আছে এই ব্ল্যাঙ্কত 6 বহাই দিব। এতিয়া এইখিনি মাল্টিপল কৰি দিব, মানে প্ৰথমটো এইটো আৰু এইটো আপোনালোকক খোদা হৈছে A আৰু B C ৰ তিনিটা অনুপাত খোদা হৈছে, গতিকে প্ৰথমটো হৈ যাব 6 আৰু 2 12 হৈ যাব। প্ৰথম ইয়াতে 12 হৈ যাব, ইয়াতে মোৰ ঠাই হোৱা নাই, মই এটা লিখিছো 12 আৰু তাৰ পিছত 6 3 গুণ 18 আৰু ইয়াতে হৈ যাব 3 8 গুণ 24। এতিয়া এইখিনি হৈ গল। আমাক এইখিনি দিয়া নাই অনুপাত, আমাক বেলেগ কৈ দিয়া আছে। আমি এতিয়া ক্যান্সেলেশন কৰিম। 6 দি কাটি দিয়ক 2 বাৰ যাব 2 আৰু 6 দি কাটি দিয়ক 3 বাৰ যাব আৰু 24ত 6 দি কাটিলে 6 4 গুণ 24। 2:3:4 কোড আছে অপশন 2:3:4 2:3:4 অপশন নম্বৰ বি আছে, গতিকে এইটো কারেক্ট आंसर হৈ যাব। আই হোপ টু বাই মিস্টেক ইনস্টেড অফ ডিভাইডিং 702 Ram, Ramesh, Naresh in the ratio of 1/3 1/4 1/6, it was divided in the ratio of 3:4:6. Who gained the most and by how much? Ram, Ramesh আৰু নৰেশৰ মাজত 7 টকা ভগাব লাগে। তেওঁলোকৰ ভগোৱাৰ অনুপাত আছিল ইমান, আৰু কিন্তু ভুলতে এইখিনি অনুপাতত গুছি গৈছে। এতিয়া কোনে বেছি পাব সেইখিনি সোধা হৈছে কোৱেশ্চন। এনেকুৱা কোৱেশ্চন কিন্তু আপোনালোকে দুই এটা পাব পাৰে, গতিকে কেনেকৈ সলভ কৰিব সেইখিনি আপোনালোকে জানি লওক। প্ৰথমতে এইখিনি মই আপোনালোকক কৰি দেখুৱাই দিছো। এতিয়া চাওক, আপোনালোকে প্ৰথমতে এই অংকটো যিখিনি কৰাৰ নিয়মটো আগতে জানি লওক। প্ৰথমতে মিস্টেক কৰাখিনি ইয়াতে m বুলি ধৰিছো মই, ইয়াতে একচুয়াল ভ্যালুটো মই ইয়াতে a বুলি ধৰিছো। ইয়াতে ওপৰত থাকিব ৰাম, প্ৰথমত থাকিব ৰাম, ইয়াতে থাকিব ৰমেশ, নেক্সট ইয়াতে থাকিব নৰেশ। এতিয়া নৰেশৰ ভ্যালুটো এইখিনি আহি গল। ৰামে কিমান পাইছে মিস্টেক কৰাতে 3 পাইছে, আৰু ৰমেশে পাইছে 4 আৰু নৰেশে পাইছে 6। এইখিনি হৈছে মিস্টেক কৰাত তেওঁলোকৰ মাজত ভগোৱা হৈছে, এইখিনি ৰেশিওত ভগোৱা হৈছে। এতিয়া একচুয়াল ভ্যালু পাব লাগে 1/3, তাৰ পিছত ইয়াতে পাব লাগে 1/4 আৰু ইয়াতে পাব লাগে 1/6 অনুপাত পাব লাগে। আমি এতিয়া কি কৰিম, 3 4 আৰু 6 এই তলৰখিনি আমি এলসিএম ওলাম। 3 4 আৰু 6 ৰ যে এলসিএম ওলাই কিমান পাব, 3 দি যাব একবাৰ আৰু ইয়াতে যাব 4ত নাযায়, 4 উলিয়াই আহিল, ইয়াৰ পৰা যাব 6 যাব 2 বাৰ। এতিয়া ইয়াৰ পৰা 2 দি যদি দিয়ে একবাৰ, 4ত 2 বাৰ যাব, ইয়াতে থাকিল একবাৰ, 2 2 গুণে 4 আৰু 4 3 গুণ 12 হ'ব, গতিকে 12 হৈ যাব এলসিএম। এলসিএম তো 12 হৈ যাব। এলসিএম যদি 12 হৈ যায়, এতিয়া আমি একচুয়াল যিখিনি ফ্ৰেকশন আছে ফ্ৰেকশনৰ পৰা আমি ডাইৰেক্ট আমি ডাটাটো উলিয়াই লম। আমি এইখিনি উলিয়াই লওঁ 1/3 1/3 ইকুয়াল টু কিমান হ'ব, 1/3 লগত যদি 1/3 লগত যদি 12 মাল্টিপ্লাই কৰা হয় কি হ'ব, 4 হৈ যাব ন। 1/3 * 4 1/3 * 12 কিমান হৈ যাব, 4 বাৰ যাব, গতিকে এইখিনি 4 হ'ব একচুয়াল ভ্যালুটো। আৰু 1/4 ৰ লগত যদি 12 কৰা হয় 1/4 * 12 কৰিলে কিমান হ'ব, 3 হ'ব, আৰু ইয়াতে হ'ব 2। গতিকে এইখিনি বুজি পাইছে। এতিয়া কি কৰিব লাগিব, আপোনালোকে এইখিনি সকলোখিনি যোগ কৰি দিব লাগিব। একচুয়াল ডাটাখিনি আমি উলিয়াই লম, কিমান টোটাল ডাটা কিমান আছে আমি সেইখিনি উলিয়াই লম। টোটাল ডাটাটো কিমান হ'ব, 4 আৰু 3 4 3 7 7 আৰু 2 কিমান হ'ব, 9 হ'ব। তলত হৈ যাব 9, ওপৰত হৈ যাব 2। বুজি পাইছে। ওপৰত 2 কিয় হল, আমি আগতে আপোনালোকে এইখিনি 2 কৰিলে আপোনালোকে একো বুজি নাপাব। চাওক, এতিয়া নৰেশে বেছি পাইছে, আপোনালোকে দেখাই পাইছে নৰেশে বেছি পাইছে। কিয় বেছি পাইছে, নৰেশে ইয়াতে চাওক 6 পাই গৈছে, ই পাব লাগে 2, 6 পাইছে। ৰমেশেও কিমান পাইছে, 4 পাইছে, পাব লাগে 3, 1 কম পাইছে, 1 বেছি হৈছে।
ই পাব লাগে 3 ই পাইছে 4 পাইছে গতিকে ইহঁতৰ মাজত এক এককৈ বেছি পাই আছে কিন্তু নৰেশে একলাই কি পাই আছে 4 বেছি পাই আছে গতিকে আমি নৰেশৰটো প্ৰথমতে ক্যালকুলেশন কৰিম আমাৰ অপচন দিয়া আছিল নৰেশ বুলি আছিল আমি প্ৰথমতে এলিমিনেটও কৰিব পাৰো যেহেতু মই এখিনি জুম কৰি দিছো এখিনি যে মই কাটি দিও তেতিয়া হলে মোৰ ৰেকৰ্ডিংটো বন্ধ হৈ যাব পুনৰবাৰ কৰিব লাগিব মই আগতে ক্যালকুলেশনটো কৰিলো যে নৰেশে বেছি পাই আছে আমি ডাইৰেক্টলি গমে পাই গলো এতিয়া একচুয়ালি পাব লাগে ই 2 পাব লাগে টোটাল ডাটা এখিনি যোগ কৰি দিয়ক 4 3 7 7 আৰু 2 9 হ'ব আৰু কিমান টকা আছিল টোটাল 702 টকা আছিল এইখিনিতে ক্যালকুলেশন কৰক 9 দি এইখিনি কাটাকাটি কৰক কাটাকাটি কৰিলে কিমান হ'ব 3 দি কাটিলো 3 দি গল 9 গল 3 বাৰ আৰু 7ত যাব 2 বাৰ আৰু থাকিল কিমান 1 10 10ত যাব 3 বাৰ তাৰ পিছত থাকিল ইয়াতে থাকিল 1 12 হল 12ত যাব 3 4 বাৰ এইখিনি হৈ গল 3 দি কাটি দিয়ক 3 দি কাটিলে 7 বাৰ যাব 7 3 গুণ 21 2 থাকিল 24 হল 24ত 3 8 গুণ 8 3 গুণ 24 হয় এতিয়া এইখিনি পূৰণ কৰি দিয়ক 2 লগত 78 পূৰণ কৰি দিয়ক 78 * 2 8 2 গুণ 16 6 হাতত থাকিল 1 7 2 গুণ 14 হাতৰকে 15 হ'ব 156 আমাৰ কিন্তু অপচন 156 আছিল গতি 156 যদি কৰি দিয়ে ফুল হৈ যাব 156ত না যাব কিন্তু মানে ই একচুয়ালি পাব লাগে 156 ই পাই গৈছে কিমান 6 আমি এতে 6 ৰ ভগ্নাংশটো ওলাম 6 ৰ পার্সেন্টেজটো কিমান হয় হেতু আমি উলিয়াব লাগিব ডাটা এড কৰক 6 আৰু 4 10 হৈ যাব 10 আৰু 3 13 হৈ যাব 13 দি এইখিনি যদি কাটাকাটি কৰে 13 দি কাটাকাটি কৰিব 5 যা কিমান হয় 65 হয় 5 বাৰ 65 হল কিমান থাকিল 5 আৰু 52ত কিমান হ'ব 4 বাৰ যাব 54 হ'ব 54 আৰু 6 যদি 54 আৰু 6 মাল্টিপ্লাই কৰিলে পাব আপোনালোকে 324 পাব গতিকে ইয়াৰ পৰা পাব 324 গতিকে হি পাব লাগিছিল 156 হি পাই গৈছে 324 কিমান বেছি পাইছে হেখিনি এতিয়া মাইনাস কৰি দিলে আপোনালোকৰ এনসাৰটো আহি যাব এতিয়া এইখিনি মই ইৰেজ কৰি লৈছো গাইস আপোনালোকক বুজাত অলপ যদি অসুবিধা হৈছে জনাব বহুত দিন ধৰি ভিডিওস দিব পৰা নাছিলো অলপ অসুবিধা হৈ আছিল চাও এতিয়া 324 আৰু 156 মাইনাস কৰি দিও মই বোৰ্ডত কৰিলে অসুবিধা হয় মোৰ যেহেতু টিউশন সেন্টাৰৰ পৰা বোৰ্ডত কৰিব পাৰো যদি আপোনালোকে বিচাৰে তেতিয়া হলে মই আপোনালোকক কৰি দেখম ইয়াৰ পৰা যে মাইনাস কৰে 14 ইয়াৰ পৰা পাই যাব 864 168 পাই যাব 168 পাব লাগি মানে বেছি পাইছে একচুয়ালি এতিয়া আমি এইখিনি চাম আমি অপচন চাম এতিয়া অপচনত চাওক ৰাম আছে ৰামটো নহলে আমি অপচনটো আগতে এলিমিনেট কৰিব পাৰো নৰেশ টু 168 নহব কি পাব লাগিছিল 156 পাব লাগিছিল এটো 156 আসিলে আগতে গতিকে অপচন নম্বৰ বি টু ক্যান্সেল নহব অপচন নম্বৰ সি টু ক্যান্সেল হ'ব বিকজ 156 হি পাব লাগিছিল কিন্তু হি বেছি পাইছে কিমান 168 গতিকে নৰেশ কারেক্ট আনসার হৈ যাব সব এটা অঙ্ক কৰোতে অলপ টাইম লাগিল 7 মিনিটস গল কিন্তু আপোনালোকে এই অঙ্কটো যদি বুজি পাইছে তেতিয়া হলে আপোনালোকৰ ভাল হ'ব যদি এটা ফার্স্ট প্রপোর্শন অফ টু নাম্বাৰস 3 and 5 ৰ প্ৰথম সমানুপাতিক টু হল এটো উলিয়াব লাগে এটো উলিয়াবলৈ বাবে এটা ফৰ্মুলা যোৱা ক্লাছত দিছিলো a/b ইকুৱেল টু হৈছে b/c ইয়াৰ পৰা আমি a ৰ ভ্যালুটো উলাব লাগে a ইকুৱেল টু হ'ব b * b স্কয়াৰ c হৈ যাব তলত এতিয়া ইয়াৰ পৰা a টো আমি উলিয়াম এটো হৈ যাব b এটো হৈ যাব c বিকজ a b আৰু c এনেকৈ অনুপাতত থাকে আমাৰ b ৰ ভ্যালু দিয়া আছে 3 c ৰ ভ্যালু দিয়া আছে 5 গতিকে b ৰ ভ্যালু বহাই দিয়ক b হৈ যাব 3 স্কয়াৰ তলত হৈ যাব c মানে হৈ যাব 5 c মানে হৈ যাব 5 3 স্কয়াৰ মানে হৈছে 9 আৰু c মানে দিয়া আছে 5 9/5 কত আছে অপচন নম্বৰ 9/5 অপচন নম্বৰ কোনটো আছে সাকচোন 9/5 অপচন নম্বৰ ডি ত আছে গতিকে ডি টো কারেক্ট আনসার হৈ যাব আই হোপ গাইজ বুজি পাইছে নেক্সট question number 4 excess salary is increased by 20% and then decreased by 20% what is the change in salary যদি xৰ দৰমহা 20 প্ৰথমে 20% বৃদ্ধি আৰু তাৰ পিছত 20% হ্ৰাস পায় xৰ দৰমহা কিমান হ'ব xৰ দৰমহাটো হোদা হৈছে সক এনেকৈ ধৰণৰ অংকবিলাক কৰিবৰ বাবে প্ৰথমতে দৰমহা হ্ৰাস আৰু বৃদ্ধি হেই কথাটো জানিব লাগিব হেই কনসেপ্টটো জানিব লাগিব তেতিয়া হলে আপোনালোকে যিকোনো ধৰণৰ
সৱাল আহিলে আপোনালোকে কৰিব পাৰিব প্ৰথমতে ইনক্ৰিজ আৰু ডিক্ৰিজ হ'ব নেট ইনক্ৰিজ হয় নে ডিক্ৰিজ হয় সেই কথাটো জানিব লাগিলে আপোনালোকে এলিমিনেট কৰিব পাৰিব অপচনছ বিলাক এতিয়া আমি তাৰ আগতে অলপ মই জুম আউট কৰি দিছোঁ ইয়াতে চাওক তাৰ ভিতৰত অপচন নম্বৰ ডিত আছে ৰিমেইন সেম গতিকে আমি অলপ আকৌ জুম কৰি ললোঁ এতিয়া চাওক ইয়াতে কি দিয়া আছিলে আমাক দিয়া আছে যে 20% প্ৰথমতে ইনক্ৰিজ হৈছে তাৰ ভিতৰত 20% ডিক্ৰিজ হৈছে এতিয়া ইয়াৰে যি নেট ইনক্ৰিজ বা ডিক্ৰিজ হ'ব সেইটো ডিপেন্ড কৰিব প্ৰথমতে চাওক ইনক্ৰিজ হৈছে তাৰ ভিতৰত ডিক্ৰিজ হৈছে যদি প্ৰথমত ইনক্ৰিজ হয় আৰু তাৰ ভিতৰত ডিক্ৰিজ হয় তেতিয়াহ'লে ডিক্ৰিজটো যদি লাষ্টত থাকে তেতিয়াহ'লে ডিক্ৰিজে হ'ব অপচন নম্বৰ আমাৰ ডিক্ৰিজতে আহিব গতিকে ডিক্ৰিজ থকা অপচন এটাতেই আছে গতিকে ইনক্ৰিজ নহয় ৰিমেইন সেম নহয় মনত ৰাখিব 20% আৰু 20% ইনক্ৰিজ যদি মানে সেম পাৰ্চেন্টেজ থাকে তেতিয়াহ'লে নেট যেটো ইনক্ৰিজ বা ডিক্ৰিজ হ'ব হেতু ডিপেন্ড কৰিব লাষ্টৰ লগত যদি ইয়াতে ইনক্ৰিজ থাকিলে প্ৰথমত ডিক্ৰিজ থাকিলে হয় ইয়াতে ইনক্ৰিজ থাকিলে হয় হেতু কি হল এনসাৰটো ইনক্ৰিজত আহিলে হয় বুজি পাইছে নেক্সট যেটো হৈছে যেটো 20% 20% ইয়াৰ পৰা আপোনালোকে শৰ্টকাটতে আপোনালোকে কৰিব পাৰে 22 স্কয়াৰ কৰি দিয়ক তেতিয়া 4% ডিক্ৰিজ হৈ যাব এতিয়া 4% ডিক্ৰিজ অপচন বি আছে কাৰেক্ট আনসাৰ বি হৈ যাব এটো ডাইৰেক্ট ফৰ্মুলাটো হৈছে এইটো ফৰ্মুলা x স্কয়াৰ বাই 100 এইটো ফৰ্মুলা মতে আপোনালোকে কৰিব লাগিব x স্কয়াৰ মানে হৈছে 20 স্কয়াৰ কৰি দিয়ক 20 স্কয়াৰ কৰি দিলে তলত 100 আহি যাব 20 স্কয়াৰ কৰিলে কিমান হ'ব 2 দুগুণে 4 হয় আৰু 0 দুটা আহি যাব তলত 100 আহি গল 0 দুটা কেনসেল হল 4 হল এতিয়া নেট ইনক্ৰিজ বা ডিক্ৰিজ পাৰ্চেন্টেজটো আহি গল 4% কি হ'ব ডিক্ৰিজ হ'ব বুজি পাইছে আই হোপ গাইস যদি কিবা ধৰণৰ কনফিউজ আছে আপোনালোকে আৰু একবাৰ ভিডিওটো পোষ্ট কৰি চাই লব আপোনালোক কিবা অসুবিধা হলে কমেন্টত কমেন্ট কৰি জনাব নেক্সট কোৱেশ্চন লকে মুভ কৰিছো নেক্সট কোৱেশ্চন নম্বৰ 5 ফাইন্ড দ্য স্মলেষ্ট ফ্ৰেকশন উলিয়াবলৈ দিছে এনেকুৱা ধৰণৰ অংকবিলাক কিন্তু আপোনালোকৰ খুবই ইম্পৰ্টেন্ট হয় গতিকে চাব ইয়াতে চাওক এইবিলাকত কি দি আছে হৰৰ লব নিউমাৰেটৰ আৰু ডিনোমিনেটৰ যেটো মানে 16 প্ৰথমটোত কি আছে 16 প্ৰথমটোত চাওক প্ৰথমটো আছে 16/15 তাৰ পিছৰটো আছে 20/19 তাৰ পিছৰটো চাওক 25/24 এতিয়া এইখিনি যে হৰণ কৰিব যায় আপোনাৰ টাইম লাগিব 35/34 এতিয়া ইয়াৰ পৰা আপোনালোকৰ চাওক ওপৰটো কি কয় ওপৰটো নিউমাৰেটৰ তলৰটো কয় ডিনোমিনেটৰ এতিয়া ওপৰটো যদি আপোনালোকৰ কি থাকে ওপৰটো যদি বেছি থাকে তলৰটো যদি কম থাকে আপোনালোকে এইখিনি সকলোখিনি ফ্ৰেকশনত চাব সকলোখিনি ফ্ৰেকশনৰ আটাইতকৈ বেছি কোনটোৰ আছে হেতু হৈ যাব স্মলেষ্ট ফ্ৰেকশন আৰু তলৰটো যেটো আটাইতকৈ সৰু আছে হেতু হৈ যাব লাৰ্জেষ্ট ফ্ৰেকশন বুজি পাইছে এতিয়া ইয়াৰে তলত একেবাৰে তলত কোনটোত কম আছে 15 আছে তলত আৰু ওপৰত আছে 16 এটো হৈ যাব লাৰ্জেষ্ট ফ্ৰেকশন হৈ যাব আৰু তলৰটো ওপৰটো যেটো হৰটো যেটো বেছি থাকিব ওপৰত হেতু হৈ যাব স্মলেষ্ট ফ্ৰেকশন আই হোপ বুজি পাইছে তেতিয়াহলে ইয়াৰে পৰা অপচনটো 35/34 টো কাৰেক্ট আনসাৰ হৈ যাব 35/34 টো হৈ যাব স্মলেষ্ট ফ্ৰেকশন অপচন নম্বৰ ডি টো কাৰেক্ট আনসাৰ হৈ যাব নেক্সট কোৱেশ্চন নম্বৰ 5 the volume of a surface the volume and surface area of a sphere গোলকৰ আয়তন আৰু কালি কি হয় গোলকৰ আয়তন এটো ডাইৰেক্ট ফৰ্মুলা দিয়া হৈছে ফৰ্মুলা পৰা এমসিকিউ বনোৱা হৈ যায় গোলকৰ ভলিউম হৈ যায় বা ভলিউম বা আয়তন হৈ যায় আৰু যি এৰিয়া হয় সারফেস এরিয়া হেতু 4πr² এটো হৈ যায় সারফেস এরিয়া বা কালি হৈ যায় গতিকে এটো অপচন নম্বৰ এ কারেক্ট আনসার হৈ যাব অপচন এ কারেক্ট নেক্সট কোৱেশ্চন নম্বৰ 7 এতিয়া ইয়াতে এটা চতুৰ্ভুজ লইছে চতুৰ্ভুজৰ পৰা x ৰ মান উলিয়াবলৈ এটা ভ্যালু অফ x এতিয়া ইয়াতে নিশ্চয় জানে আপোনালোকে চতুৰ্ভুজ এটাত কিমান ডিগ্ৰী কোণ থাকে 360 ডিগ্ৰী কোণ থাকে এতিয়া আমি কি কৰিম প্ৰথমতে x ৰ যিখিনি আছে x খিনি আমি যোগ কৰিব চেষ্টা কৰিম চাওক ইয়াতে আছে এটা x ইয়াতে তিনিটা x ইয়াতে দুটা x ইয়াতে তিনিটা x কিমান হ'ব ইয়াতে চাওক 1 3 5 4 4 দুয়ে কিমান হ'ব 6 6 আৰু 3 কিমান হ'ব 6 3 9 9x হৈ গল আমাৰ 9x হৈ গল 9x প্লাস তাৰপিছত 10 plus 16 26 plus 8 26 plus 8 কিমান 4 আৰু ইয়াতে হ'ব 34 পৰা 16 মাইনাস কৰি দিয়ক 34 পৰা 16 গুছি গলে কিমান হ'ব 34 16 মাইনাস কৰি দিয়ক 14 পৰা 6 গলে কিমান থাকিব 18 হল আমাৰ ইয়াৰ পৰা ডাইৰেক্ট আহি গল 9x plus 18 আহি গল
এইখিনি ভ্যালুটো কিমান আহিব 360 আহিব এতিয়া ইয়াৰ পৰা 9x ৰাখি দিয়ক 18 টো এইফালে মাইনাস কৰি দিয়ক 360 পৰা 18 টো মাইনাস কৰি দিয়ক কিমান আহিব লাষ্টটো আহিব 2 এদি ইয়াতে আছে 5 5 ৰ পৰা 1 গলে কিমান থাকিব 4 থাকিব আৰু থাকিব 3 342 এতিয়া 9 দি 342 ক ডিভাইড কৰি দিয়ক 9 দি 342 ক ডিভাইড কৰিলে কিমান পাব 9 x ৰাখি দিয়ক x ৰাখি দিলে ওপৰত থাকিব 342 তলত থাকিল 9 9 3 গুণ 27 3 বাৰ যাব 27 থাকিল কিমান 27 থাকিলে ইয়াতে হল 7 ন 27 7 7 আৰু 2 8 7 গুণ 72 হ'ব 8 7 গুণ 72 38 হৈ যাব x এর মান 38 গতিকে অপশন নাম্বার কত আছে 38 অপশন বি আছে গতিকে বি কারেক্ট आंसर হৈ যাব বুজি পাইছে নেক্সট কোয়েশ্চন টু এন আর্টিকল ইজ সলভড at 3 successive discount এটো কোয়েশ্চন যোৱা ক্লাছত দিছিল 10% 20% 25% ডিসকাউন্টত বেচা হৈছে 2552 টকা এটা আর্টিকলস বেচা হৈছে গতি ইয়াৰ বিক্রি মূল্য ইমান টকা হলে লিখিত মূল্য বা মার্ক প্রাইস কি আছিল হেতু কোয়েশ্চন হতা হৈছে কোয়েশ্চনটোৰ এতিয়া সলিউশনটো কৰিবৰ বাবে আপোনালোকে ডাইৰেক্টলি যোৱা ক্লাছত আপোনালোকক এটা কৰি দেখাইছিল আজি সাকসেসিভ ৰেশিও মতে আপোনালোকক কৰি দেখাই দিম এটো কৰিবৰ বাবে প্ৰথমতে গাইস মোৰ মোবাইলৰ চাৰ্জিং বহুত কম হৈ আছে মই জাস্ট মই এটো চেক কৰো অংকটো কমপ্লিট কৰিব পাৰো নাই 4% চাৰ্জ আছে মই কভাৰ কৰিব চেষ্টা কৰিম এতিয়া চাওক এটো মাৰ্ক প্ৰাইস ইনটু কৰক এতিয়া 10% মানে কি হয় 10/100 ইনটু 20% মানে কি 20/100 ইনটু 25% মানে 20/100 ইকুৱেল টু কিমান দি আছে 2592 এটো দিয়া আছে এতিয়া 0 a0 ক্যান্সেল 0 ক্যান্সেল 0 এই 100 দি ডাইরেক্ট ক্যান্সেল কৰি দিয়ক 1/4 হ'ব আৰু ইয়াতে ক্যান্সেল কৰিলে 1/5 পাব ইয়াৰ পৰা 1/10 পালে গতিকে ইয়াৰ পৰা আমি পাই গলো মার্ক প্রাইস ইকুয়াল টু এমপি ইকুয়াল টু ইয়াৰ পৰা পাই গলো 1/10 ইনটু 1 ইয়াতে আছে 5 1/5 ইনটু 1/4 ইকুয়াল টু 2592 এইখিনি পাই গৈছো আমি ইয়াৰ পৰা এইখিনি যদি এইখিনি এটো সাইড পূৰণ হৈ আছে এটো সাইড গলে হৰণ হৈ যাব গতিকে এইখিনি আপোনালোকে ডাইৰেক্ট এলসিএম লৈ কৰিব পাৰে যদি এইখিনি ক্যালকুলেশন কৰে তেতিয়া হলে আপোনালোকৰ এনসাৰটো হৈ যাব মই ডাইৰেক্টলি আপোনালোকক কৰি দেখাই এইখিনি আপোনালোকৰ হোমৱৰ্ক ৰাখি দিলো যেহেতু মোৰ চাৰ্জিং অলপ কম হৈ আছে আপোনালোকে এইখিনি কৰিব এইখিনি এটো সাইড পূৰণ হৈ আছে এটো সাইড গুছি গলে হৰণ হৈ যাব গতিকে এইখিনি ক্যান্সেলেশন কৰিলে পাই যাব আপোনালোকে 4800 টকা পাই যাব গতিকে এইখিনি এপ্লাই কৰিব নেক্সট কোয়েশ্চন এতিয়া 9 নম্বৰ কোয়েশ্চনটো লোৱা হৈছে while finding the average of 10 given numbers are as a student by mistake wrote 64 in place of number 46 he got average 50 the correct average of the following number is মানে এজন ছাত্ৰই 10 জনৰ গড় লৈ আছিল আৰু গড় লোৱাতে 46 অৰ্থাৎ হি ভুলবশত 64 লিখি পেলাইছে আৰু গড় পাইছিল 50 যদি সঠিকভাৱে লিখিলে হয় তাৰ গড় কিমান হল হয় হেতু কোৱেশ্চন হদা হৈছে গতিকে এটো কৰিবৰ বাবে একেবাৰে সহজ হয় প্ৰথমতে জিকেটা নাম্বাৰৰ গড় লোৱা হৈছিল হেকেটা লিখক 10 প্লাস তাৰ পিছত হৈ যাব ক্ষমা কৰিব প্ৰথমতে কি হৈছে গড় পাইছে কিমান 50 পাইছে এতিয়া 50 টো আপোনালোকে প্ৰথমত লিখি লওক গড়টো 50 টো লিখি লব লাগিব গড় যিমান পাইছে হেখিনি আপোনালোকে লিখি লব লাগিব 50 প্লাস এতিয়া কিমান নম্বৰ মানে কিমান লিখিব লাগিছিল 46 লিখিব লাগিছিল লিখিছে কিমান 64 মাইনাস কৰি দিয়ক আৰু কিমান নম্বৰ কিমান জনৰ গড় ওলাইছিল 10 জনৰ এইখিনি তলত দি দিয়ক এতিয়া ইয়াৰ পৰা 50 আহি গল প্লাস ওপৰত কিমান আহিব ইয়াৰ পৰা 6 ৰ পৰা যদি 6 কিমান হৈ যাব এইখিনি হৈ যাব 6 2 হৈ যাব ন 6 ৰ পৰা যদি 4 গুছি যায় এই অঙ্কটো কৰিবৰ বাবে প্ৰথমতে আপোনালোকে এভাৰেজটো লিখি ল'ব লাগিব এভাৰেজ কিমান আছে 50 আছে 50 প্লাস আৰু একচুয়াল নাম্বাৰটো 46 মাইনাস কৰি দিয়ক 64 এইখিনি লিখিব লাগিছিল হি লিখিছে 64 10 জনৰ গড় 10 জন লিখি দিয়ক এতিয়া ইয়াৰ পৰা 50 হৈ যাব প্লাস এইখিনি মাইনাস কৰিলে পাব 18 পাব -18 তলত পাব 10 কাটাকাটি কৰক কিমান হ'ব 1.50 মাইনাস 1.8 গতিকে এইখিনি মাইনাস কৰিলে কিমান হ'ব 48.2 পাই যাব 48.2 কত আছে অপশন নাম্বাৰ
অপশ্যন নম্বৰ চি আছে 48.2 গতিকে এইটো কাৰেক্ট আনসাৰ হৈ যাব নেক্সট কুৱেশ্যন নম্বৰ 10 আজিৰ ভিডিঅ'টো অন্তিমটো প্ৰশ্ন 6 জন মানুহে এটা কাম 18 দিনত সম্পন্ন কৰে 18 দিনত সম্পন্ন কৰে 3 জন মানুহে সেই কামটো কিমান দিনত সম্পন্ন কৰিব পাৰিব হেতু কোৱেশ্চন হদা হৈছে ইয়াৰ আগৰ ক্লাছত এই কোৱেশ্চনটো দিছিলো মানে এনেকৈ কোৱেশ্চন দিছিলো এতিয়া ভ্যালুটো বদলাই দিছো মই জাস্ট এতিয়া এইটো কৰিবলৈ প্ৰথমতে 6 আৰু 18 মাল্টিপ্লাই কৰক তলত দি দিয়ক 3 দি কাটি দিয়ক 3 দি 6 কাটক দুইবাৰ 2 আৰু 18 গুণ 36 হ'ব 36 অপশ্যন নম্বৰ বি আছে 36 কাৰেক্ট আনসাৰ হৈ যাব আই হোপ বুজি পাইছে এইখিনিতে আৰু এটা ইনফৰমেশন যদি আপোনাক ডিএলএডৰ প্ৰিপাৰেচন কৰি আছে এটা ইবুক পাৰচেজ কৰিব পাৰে ইবুকটো প্ৰাইস 105 টকা মাত্ৰ ইয়াতে সকলোখিনি মই কোৱেশ্চন আনসাৰ ইনক্লুড কৰিছো সকলো সাবজেক্টটো আছে আপোনাক যদি ইন্টাৰেষ্ট হয় 7 অন্যথা আপোনাক ডাইৰেক্টলি বাই কৰিব পাৰে ৱেবছাইটৰ পৰা লিংক ডেসক্ৰিপশন দিয়া থ্যাংক ইউ